নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইনডমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক হয়তো সকলোৱে গম পাইছেই অসমৰ সকলো বিদ্যালয়ে SHVR পৰ্টেল বা এপত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু লগতে এপটো দিয়া ডমেইন কেইটাৰ ওপৰত সাৰ্ভে কৰিব লাগিব। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা সাৰ্ভে কেনেকৈ কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে যদিহে এপত ৰেজিষ্ট্ৰেশ্যন বা সাৰ্ভে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব। গুগল প্লে ষ্ট'ৰত SHVR এপ বুলি টাইপ কৰিব। টাইপ কৰি সাৰ্চ কৰি আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত অপেন কৰিব। অপেন কৰাৰ পাছত এইটো ইণ্টাৰফেচ দেখা পাব আৰু নেক্সট ইণ্টাৰফেচটো এইটো আহিব। ইয়াত লেংগুৱেজটো সিলেক্ট কৰি ল'ব। ধৰি লৈছোঁ মই ইংলিছ সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পাছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত নেক্সট ইণ্টাৰফেচটো এইটো আহিব। এইকেইটা আপোনালোকে নেক্সট কৰি গৈ থাকিব বা ওপৰত স্কিপ অপশ্যনটো থাকে, স্কিপ অপশ্যনটোত ক্লিক কৰি ল'ব পাৰে। আমি নেক্সট কৰি গৈ আছোঁ। নেক্সট কৰাৰ পাছত এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে স্কুল ইউজাৰত ক্লিক কৰি ল'ব। ক্লিক কৰি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। যদি আপুনি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে চাইন আপ অপশ্যনটোত ক্লিক কৰি ল'ব লাগিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব। ইয়াত আপোনালোকৰ বিদ্যালয়খনৰ ইউডাইচ কোডটো এণ্ট্ৰি কৰিব। ইউডাইচ কোডটো এণ্ট্ৰি কৰাৰ পাছত ইয়াত কেপচা কোডটো এণ্ট্ৰি কৰিব। কেপচা কোডটো এণ্ট্ৰি কৰি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত নেক্সট ইণ্টাৰফেচটো আপোনালোকে এইটো দেখা পাব। এইটো ইণ্টাৰফেচ আহিব। ইয়াত অলৰেডি ইউডাইচ কোডটো আমি এণ্ট্ৰি কৰিলোৱে। তাৰপিছত আপোনালোকৰ ইউডাইচত দিয়া ৰেছপণ্ডেণ্ট হেড টিচাৰৰ মোবাইল নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছত যিটো নাম্বাৰ ইউডাইচত দিয়া থাকে এইটো নাম্বাৰত OTP এটা যাব। OTPটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰি পুনৰ কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত এইটো নেক্সট পেজটো আহিব। ভেৰিফাইড এণ্ড প্ৰচিড কৰি দিব। ভেৰিফাইড এণ্ড প্ৰচিড কৰাৰ পাছত এইটো ইণ্টাৰফেচত এটা কুৱেশ্যন দেখা পাইছে আপোনালোকে, ৱেডাৰ স্কুল ইজ লোকেটেড ইন বৰ্ডাৰ ভিলেজ। বৰ্ডাৰ ভিলেজত লোকেটেড হয় নেকি স্কুলখন এইটো সুধিছে। যদি হয় তেতিয়াহ'লে ইয়েছ দিব, যদি নহয় তেতিয়াহ'লে ন দিব। তাৰপিছত ডেজিগনেশ্যন অফ ৰেছপণ্ডেণ্ট, ইয়াত আপোনালোকে ডেজিগনেশ্যন অফ ৰেছপণ্ডেণ্টটো ইয়াত ড্ৰপ ডাউন অপশ্যনটোত ক্লিক কৰি ইয়াত সিলেক্ট কৰি ল'ব। ঠিক তেনেকৈ ইউজেছ অফ স্কুল প্ৰিমাইজেছ এইটোকো ড্ৰপ ডাউন অপশ্যনত ক্লিক কৰি সিলেক্ট কৰি ল'ব। তাৰ পাছত আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনত সিলেক্ট কৰিম। টাৰ্মছ এণ্ড কণ্ডিশ্যন অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ দেখা পাম। ইয়াত আপোনালোকে এগ্ৰি কৰি ল'ব লাগিব। এগ্ৰি কৰাৰ পাছত ইয়াত ভেৰিফাই এণ্ড প্ৰচিড অপশ্যনটোত পুনৰ ক্লিক কৰি ল'ব লাগিব। তাত ক্লিক কৰাৰ পাছত নেক্সট ইণ্টাৰফেচটো এইটো আহিব। ইয়াত আপোনালোকে নিজস্বভাৱে এটা ইউজাৰ ID পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব পাৰিব। পাছৱৰ্ডটো মিনিমাম 8টা কেৰেক্টাৰ থাকিব লাগিব। ইয়াত আপাৰ কেছ এটা থাকিবই লাগিব, মিনছ কেপিটেল লেটাৰ এটা দিব লাগিব। তাৰপিছত নিউমেৰিকেল থাকিব লাগিব, স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব আৰু স্মল লেটাৰো আপোনালোকে দিব পাৰে। এইকেইটা দিয়াৰ পাছত আপোনালোকে চাইন আপ অপশ্যনটোত ক্লিক কৰি ল'ব। চাইন আপ অপশ্যনটোত ক্লিক কৰাৰ পাছত চাইন আপ কমপ্লিটেড বুলি এটা পেজ আহিব। ইয়াত অ'কে কৰি দিব। অ'কে কৰাৰ পাছত ইয়াত কমপ্লিট প্ৰফাইলটোত বিদ্যালয়খনত কিমান সংখ্যক বয়জ ষ্টুডেণ্ট আছে, গাৰ্লছ ষ্টুডেণ্ট আছে এইকেইটা এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বয়জ কিমান আছে, গাৰ্লছ কিমান আছে দিব লাগিব। টিচাৰ এণ্ড ষ্টাফৰ নাম্বাৰছটো ইয়াত মেল ফিমেল দিব লাগিব। আৰু নেক্সট টোটেল নাম্বাৰ অফ ৱাটাৰ পইণ্টছ আহি গৈছে। ইয়াত ৱাটাৰ পইণ্টছ কিমান আছে এইটো দিব লাগিব। আৰু টয়লেট গাৰ্লছৰ কিমান আছে, বয়জৰ কিমান আছে এইটো দিব লাগিব। আৰু ইউৰিনেল ইন স্কুল বয়জ আৰু গাৰ্লছৰ কিমান আছে এইটো নাম্বাৰছ দিব লাগে। তাৰপাছত এইটো ইণ্টাৰফেচ আহিব। এইটো ইণ্টাৰফেচত ইয়াত দুটা কুৱেশ্যন দেখা পাইছোঁ। ডাজ দ্য স্কুল হেভ এ ফাংচনেল ছিষ্টেম ফৰ ছেফ ডিছপ'জেল অফ ৱেষ্ট ৱাটাৰ নিয়াৰ ড্ৰিংকিং ৱাটাৰ ষ্টেচন পইণ্ট। ড্ৰিংকিং ৱাটাৰ ষ্টেচন পইণ্টত
ৱেষ্ট ৱাটাৰটো ডিছপ'জ কৰিবৰ কাৰণে ছেফ ফাংচনেল ছিষ্টেম আছেনে নাই এইটো সুধিছে ইয়াত আছেনে নাই ক্লিক কৰিবৰ কাৰণে আপোনালোকে ড্ৰপ ডাউন অপশ্যনটো যাব তাত কেইবাটাও অপশ্যন দেখা পাব যদি হয় তাতে ক্লিক কৰি ল'ব ঠিক তেনেকৈ নেক্সট ডাজ দ্য স্কুল হেভ এ ফাংচনেল ছিষ্টেম ফৰ ছেফ ডিছপ'জেল অফ ৱেষ্ট ৱাটাৰ নিয়েৰ হেণ্ড ৱাছ ষ্টেচন পইণ্ট হেণ্ড ৱাছ ষ্টেচন পইণ্টত ৱেষ্ট ৱাটাৰবোৰ কিছু ডিছপ'জ কৰিবৰ কাৰণে যে ফাংচনেল ছিষ্টেম আছেনে নাই এইটো সুধিছে আপোনালোকে ড্ৰপ ডাউন অপশ্যনটোত গৈ যিটো হয় এইটো চিলেক্ট কৰি ল'ব তাৰপিছত 7 নেক্সট কৰি দিব 7 নেক্সট কৰাৰ পাছত এইটো এণ্টাৰপেজ দেখা পাব ইয়াত প্ৰাইমেৰী ইনফৰমেশ্যনকেইটা আছে হেজ দ্য স্কুল অন এৱাৰ্ড অফ ডিফাৰেণ্ট লেভেলছ ইন SVP স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ইয়াত পাইছে নেকি ইয়াত চনকেইটা দিয়া আছে যদি পাইছে য়েছ দিব যদি নাই পোৱা ন দিব আৰু 7 নেক্সট কৰিব আৰু নেক্সট ইয়াত স্বচ্ছ একশ্যন প্লেন আছেনে নাই এইটো সুধিছে যদি আছে য়েছ দিব যদি নাই ন দিব আৰু তাৰপাছত আপোনালোকে তলত দিয়া ছাবমিট বাটনটোত ক্লিক কৰি দিব ছাবমিট বাটনটোত ক্লিক কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি এটা অপশ্যন আহিব অ'কে কৈ দিব তাৰপাছত আপোনালোকে ইয়াত দেখা পাইছে কোনকেইটা ডমেইনৰ ওপৰত আপোনালোকে ছাৰ্ভে কৰিব লাগিব ইয়াত ৱাটাৰ টয়লেট হেণ্ড ৱাশ্বিং উইথ চফ অপাৰেশ্যন এণ্ড মেইনটেনেন্স বিহেভিয়াৰ চেঞ্জ এণ্ড কেটেগৰী কেপাচিটি বিল্ডিং আৰু মিছন লাইফ এক্টিভিটিজ এইকেইটা ডমেইনৰ ওপৰত আপোনালোকে এটা এটাকৈ ছাৰ্ভে কৰিব লাগিব ফৰ এক্সাম্পল মই যদি ৱাটাৰৰ ওপৰত ছাৰ্ভে কৰিব বিচাৰোঁ তেতিয়াহ'লে ৱাটাৰ অপশ্যনটোত ক্লিক কৰি ল'ব লাগিব ক্লিক কৰাৰ পাছত এনেকৈ কুৱেশ্যনবোৰ আহি থাকিব আৰু আপোনালোকে সলভ কৰি গৈ থাকিব লাগিব আৰু নেক্সট অপশ্যনটোত ক্লিক কৰি গৈ থাকিব লাগিব ঠিক তেনেকৈ আপোনালোকে বাকীকেইটা ডমেইনটো এটা এটাকৈ ছাৰ্ভে কৰি গৈ থাকিব ছাৰ্ভেটো শেষ হোৱাৰ পাছত আপোনালোকে ফটো আপলোড কৰিব লাগিব ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে আপলোড ফটোজ অপশ্যনটোত ক্লিক কৰি ল'ব লাগিব তাত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দেখা পাইছেই ফটো আপলোড কৰা ফটোবোৰ জিঅ'টেক ফটো হ'ব লাগিব লগতে মেক্সিমাম ফটোৰ চাইজটো 4 MB হ'ব পাৰিব আৰু JPG আৰু PNG ফাইলতহে আপোনালোকে আপলোড কৰি ল'ব পাৰিব ইয়াত আপোনালোকে চাই ল'ব কি ফটো আপলোড কৰিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে যদি আপলোড কৰিব বিচাৰে তেতিয়াহ'লে আপলোড অপশ্যনটোত ক্লিক কৰি ফটোবোৰ আপলোড কৰি ল'ব আপলোড কৰি হোৱাৰ পাছত আপোনালোকে আপলোড ফটোজ অপশ্যনটোৰ ওপৰত এটা অপশ্যন দেখা পাইছে ফাইনেল প্ৰিভিউ বুলি দিয়া আছে তাত আপোনালোকে ফাইনেলি এবাৰ চেক কৰিব যিকেইটা ডমেইন আপোনালোকে ফিল আপ কৰিছিলে আৰু সকলোবোৰ অপশ্যন কাৰেক্ট বুলি যদি ভাবে তেতিয়াহ'লে ফাইনেল ছাবমিশ্যনটো কৰি ল'ব ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকৰ কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব থেংক ইউ